আৰম্ভ হল কোহিনুৰ থিয়েটাৰৰ সোণালী জয়ন্তী বৰ্ষৰ নাট্যযাত্ৰা পাঠশালাত মুকলি কৰা হয় কোহিনুৰৰ আখৰা গৃহ এবাৰ কোহিনুৰ থিয়েটাৰৰ অভিনৱ প্ৰয়াস বলিষ্ঠভাৱে তিনিখন মঞ্চত আগবঢ়াব বিশ্ববিখ্যাত টাইটানিক নাটক নাট্যকাৰ মৃদুল চুতীয়াৰ প্ৰভু চম্পক শৰ্মাৰ বকুলৰ বিয়া উৰুলি দিয়া আৰু প্ৰণৱ বৰুৱাৰ টাইটানিক এই তিনিখন নাট লৈ কোহিনুৰ থিয়েটাৰে যাত্ৰা কৰিব সোণালী জয়ন্তী বৰ্ষত শুভ উদ্বোধনী ক্ষণত কোহিনুৰ পৰিয়ালে প্ৰগতি শংকৰ বাকৰিত থকা ৰতন লহকৰ আৰু অচ্যুত লহকৰৰ সমাধি ক্ষেত্ৰত বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আটাইকেইখন নাটকে দৰ্শকৰ হৃদয় জয় কৰিব বুলি আশাবাদী থিয়েটাৰ কৰ্তৃপক্ষ এটা মহান বৰ্ষ ভ্ৰাম্যমান নাট্য জগতৰ আচলতে কোহিনুৰে হয় সঁচাই এটা ব্যক্তিগত নাট্য দল আৰু এই দলটোৰে সোণালী জয়ন্তী বৰ্ষত মই অংশ হ'বলৈ পাই আচলতে মই গৌৰৱান্বিত প্ৰথমে যিহেতু এবাৰ 50 বছৰ সোণালী জয়ন্তী খুবেই আশাবাদী আৰু মই নিজকে লাগি ফিল কৰোঁ যে ইমান ধুনীয়া এটা মানে কি 50 বছৰ বয়স মানে কোহিনুৰৰ হেৰিত মই নিজেই মানে আহি মানে মই এজ এ অভিনেতা হিচাপে কাম কৰিব পাইছোঁ আৰু সেইটো কাৰণে আৰু যিহেতু আমাৰ তিনিখন নাটক খুবেই সকলোৱে গম পাইছে টাইটানিক সেইখনক লৈ আমি খুবেই আশাবাদী আৰু তপন দাৰ কোৱা মতে আমি এইখনত খুব নতুনত্ব এটা দেখুওৱা হ'ব বুলি গম পাইছোঁ আৰু টেকনিকেলি হওক আৰু পুৰণি নতুন সকলোৱে উপভোগ্য এখন খুব ধুনীয়া নাটক হ'ব গতিকে টাইটানিকৰ গোটেইখিনি কাম অলৰেডি শেষ হৈছে মানে কৰা আমি ৰিহাৰ্চেলহে বাকী আছে টেকনিকেলি গোটেই কামখিনি কমপ্লিট হৈছে জুনৰ পৰা আৰম্ভ কৰিছিলে যিহেতুকে গতিকে সমূহ অসমবাসী ৰাইজৰ পৰা আমি আশীৰ্বাদ বিচাৰিছোঁ ভগৱানৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ যিদৰে আজি আমি আৰম্ভ কৰিছোঁ যাতে শেষত 13 এপ্ৰিলৰ দিনাখনো খুব হাঁহিমুখে আহি আপোনালোকৰ ওচৰত পাবহি পাৰোঁ